মৰিগাঁৱত আজি পথ সুৰক্ষা আৰু যান বাহন চলাচল সম্পৰ্কে সাধাৰণ জনতাক অধিক সজাগ আৰু সচেতন কৰি তোলাৰ উদ্দেশ্যে মৰিগাঁও জিলা প্ৰশাসনে আজি এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে। মৰিগাঁও জিলা প্ৰশাসন যান বাহন শাখা আৰু পৰিবহণ বিভাগৰ যৌথ উদ্যোগত মৰিগাঁও ৰাজপথত এক বিশেষ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে পথত চলাচল কৰা যান বাহন চালক আৰু সাধাৰণ ৰাইজক পথ সুৰক্ষা বিধি মানি চলা, হেলমেট আৰু ছিট বেল্ট ব্যৱহাৰ কৰা, অতি দ্ৰুতগতি পৰিহাৰ লগতে সুৰক্ষিত যাতায়াতৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰা হয়। কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত শ্ৰীমতী নিশিতা বৰা, যুটীয়া স্বাস্থ্য সঞ্চালক শৈলেন্দ্ৰ বৰা আৰু যান বাহন শাখাৰ আৰক্ষী বিষয়া কৌশিক নাথ। DRSC আণ্ডাৰত বিভিন্ন সময়ত আমি এৱেৰনেছ কৰি যাওঁ, কিন্তু আজি আমি দেখিছোঁ যে আমি ভাবিলোঁ অলপ ব্যতিক্ৰম কৰোঁ চ' ডেট মানুহৰ মাজত আৰু এৱেৰনেছ হওক। তো আমি সেইকাৰণে আজি এটা ছিগনেচাৰ কেম্পেইন কৰিছোঁ। যিসকল মানুহে হেলমেট পিন্ধা নাই, পিৰিয়ডৰ দৰে হেলমেট পিন্ধা নাই, ছিট বেল্ট ব্যৱহাৰ কৰা নাই, তেখেতসকলক আজি আমি ফাইন কৰা নাই, আমি ইয়াতে এটা ছিগনেচাৰ কেম্পেইন কৰিছোঁ। যেনেকৈ আপুনি দেখিছে ইয়াত লিখা আছে, আই প্ৰমিছ টু এবাইড বাই অল ৰোড ছেফটি নৰ্মছ, যাতে আমি আজি হেলমেট নিপিন্ধিব পাৰে, কিন্তু পৰৱৰ্তী সময়ত যাতে তেখেত প্ৰতিশ্ৰুতিবদ্ধ হৈছে আজি যে তেখেতে হেলমেট পৰিধান কৰিব, ৰোড ছেফটি সকলো নিয়ম মানিব, আৰু তেখেতসকলে ইয়াতে ছিগনেচাৰ কৰিছে, তেখেতসকলৰ গাড়ী ডিটেইলছ দিছে, আৰু পৰৱৰ্তী সময়ত আমি তেখেতসকলক ফোন কৰি ফ'ল' আপো কৰিম যে আজিকালি আপোনালোকৰ হেলমেটটো পৰিধান কৰিছেনে নাই। তেতিয়া ফ'ল' আপ কল এটা গ'লে তেখেতসকলেও গম পাব যে হয় আমাৰ মানে অনলি ইয়াতে ছিগনেচাৰ কেম্পেইনতে শেষ হোৱা নাই, ফ'ল' আপো কৰি আছে। লগতে আমি ভাবোঁ যে চাইক'লজিকেলিও এটা ইফেক্ট হয়, যেতিয়া আপুনি চাইন এটা কৰি যায়, প্ৰতিশ্ৰুতিবদ্ধ হয় আপুনি যে হয় আই হেভ কমিটেড টু ছামথিং। চ' আমি ভাবোঁ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰৱৰ্তী সময়ত আমি বিভিন্ন লোকৰ যেনেকৈ আজিকালি তেখেতসকলে হেলমেট বা ছিট বেল্ট পৰিধান নকৰে, আমি দেখিম যে বহুতখিনি ইম্প্ৰুভমেণ্ট আহিছে, তেখেতসকলে ৰোড ছেফটি নিয়ম মানিবলৈ ধৰিছে, আৰু আমাৰ যোনটো আমাৰ ফিগাৰ্ছ আছে, এক্সিডেণ্ট ফিগাৰ বেছি হয় বা কেজুৱেলিটি ফিগাৰ বেছি হয়, সেইখিনি আমি নিশ্চয় দেখিম যে সেইখিনি হ্ৰাস পাব। গৰমৰ কাৰণে হেলমেট নিপিন্ধে সেইটোতো ছেফটি নৰ্মছৰ ওপৰত পৰিব। গৰমৰ কাৰণেতো ধৰি লওক মানুহে আমি বস্তুও পৰিধান কৰোঁ, হয়নে নহয়? তো সেইটো ডেট ইজ নট এন এক্সকিউজ, কি আপোনাৰ ছেফটিৰ কাৰণে আপোনাৰ এইটো কথা ভাবিব লাগে, গৰম ঠাণ্ডা লগাৰ আগত এইটো কথা ভাবিব লাগে যে মোৰ কাৰণে ঘৰত কোনোবা ৰৈ আছে, মোৰ ফেশ্বনৰ কাৰণে, মোৰ 2 মিনিটৰ গৰমৰ কাৰণে অকণমান ঘাম ওলাব, পানী বেছিকৈ খাওক লাগিলে, ডেট ইজ নট এন এক্সকিউজ যে মই ৰোড ছেফটি নিয়ম ফ'ল' নকৰোঁ, ডেট ইজ নট এন এক্সকিউজ। ইয়াৰ পিছত কিবা পদক্ষেপ আছে নেকি? ইয়াৰ পিছত আমি পৰৱৰ্তী সময়ত নিশ্চয় এইখিনি কৰিয়ে যাম, কিয় এইটো এনেকুৱা নহয় যে আজি অনলি এদিন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ বিভিন্ন জেগাত আপোনাৰ হাইৱেতে হওক বা আমাৰ ষ্ট্ৰীট হাইৱেতে হওক, বিভিন্ন জেগাত আমি এইখিনি কৰি যাম। পথ সুৰক্ষা সন্দৰ্ভত সচেতনতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলোকে নিয়ম মানি চলিবলৈ আহ্বান জনায়। জিলা প্ৰশাসনৰ এই পদক্ষেপে সাধাৰণ ৰাইজৰ মাজত পথ সুৰক্ষাৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি লাভ কৰিছে। তিনি মাহ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চত 23 আৰু অল অভাৰ আছামত আমাৰ ভোটাৰ লিষ্ট হৈছে 1008 নম্বৰ এটা লিখিছে ডেট হ'ল, আৰু 4219 নাম্বাৰ্ছ অফ এক্সিডেণ্টছ অফাৰ্ছ ইন ফ্ৰম জানুৱাৰী টু মাৰ্চ। ফাৰ্ষ্ট কোৱাৰ্টাৰ অফ দ্য ইয়াৰ গতিকে 4000 এক্সিডেণ্টত 1008 অলৰেডি ডেট হ'ল, আৰু তাৰ ভিতৰত আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত 23 জন আছে। গতিকে আমি সেইটো কেনেকৈ কমাব পাৰি সেইটোৰ ওপৰতে আমি একচুৱেলি সজাগতাটো আমি সেইটোৱে কৰিছোঁ যে যদিও আমি এইটো কমাব পাৰিম কমাব পাৰিম, নুই কৰিব নোৱাৰি, একেবাৰে নীল কৰিব নোৱাৰিলেও আমাৰ যিটো মানে হেৰি এক্সিডেণ্টৰ হাৰ সেইটো আমি কমাম, ফেটালিটি কমাম, আৰু সেইটো এৱাৰনেছৰ থ্ৰুদি যেনেকৈ আজি কৰিছে ৰাইডাৰ এণ্ড পিলিয়নে বহুত আমি হেৰি কৰি আছোঁ। মষ্ট অফ দ্য পিলিয়ন আছে নট ৱেৰিং দ্যাট হেলমেট। আজিৰ যিটো মই ইনচিডেণ্ট দেখি আছোঁ, গতিকে বাইদেউ ক'লে অলৰেডি যে ইয়াত আমাৰ যিটো মানে ছিগনেচাৰ কেম্পেইন কৰিছোঁ, গতিকে তেওঁলোকে এটা ফালৰ পৰা নিজৰ এৱাৰনেছ হ'ল, আজি ছিগনেচাৰ কৰি দিছে, ফোন নম্বৰ দিছে, গাড়ী নম্বৰ দিছে, আমি ফ'ল' আপ কৰি থাকিম থ্ৰু ডি টি অফিচ বা আমাৰ DRSC ফালৰ পৰা, গতিকে এইটো ফলপ্ৰসূ হ'ব বুলি মই ভাবিছোঁ। থেংক ইউ। মৰিগাঁৱৰ পৰা ববুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।